আমাৰ গুৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই ৰামচা অঞ্চলত আজি গুৰু নৃত্যকলা বিদ্যালয়ে 7 দিনীয়াকৈ অনুষ্ঠিত কৰা এখন নৃত্য কৰ্মশালা উপস্থিত থাকি এই কৰ্মশালাৰ শুভ উদ্বোধন কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে আমি ভাবোঁ যে উঠি অহা প্ৰজন্মক যিসকল কণ কণ মইনাহঁত আছে তেওঁলোকক এখন সুন্দৰ মঞ্চ দিছে, যি মঞ্চৰ জৰিয়তে তেওঁলোকে নৃত্য, সত্ৰীয়া নৃত্যই হওক বা আধুনিক নৃত্যই হওক, সেই নৃত্যত তেওঁলোকৰ ইচ্ছা বা নিচা আছে নেকি বা তেওঁলোকৰ ৰাপ আছে নেকি, এই ক্ষেত্ৰত তেওঁলোকে নিজকে বাছনি কৰি উলিওৱাৰ ক্ষেত্ৰত, নিজকে এই ক্ষেত্ৰত বাছি উলিওৱাৰ ক্ষেত্ৰত এটা সুন্দৰ প্লেটফৰ্ম পাইছে, সুন্দৰ মঞ্চ পাইছে। এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ উদ্যোক্তাসকলে এক সুন্দৰ ভূমিকা গ্ৰহণ কৰিছে গুৰু নৃত্যকলা বিদ্যালয়ৰ সৈতে। গতিকে মই গুৰু নৃত্যকলা বিদ্যালয়ৰ সমূহ বিষয়ববীয়াক এনেকুৱা এটা মহান পদক্ষেপৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু এই অঞ্চলৰ ৰাইজকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে সকলোৱে লগ লাগি এই যিটো অঞ্চল, এই অঞ্চলটো আমাৰ এগৰাকী বিশিষ্ট ব্যক্তি, সকলোৰে শ্ৰদ্ধাৰ মেদিনী চৌধুৰীদেৱৰ নামেৰে নামাকৰণ হয়, তেখেতৰ নামেৰে জনা যায় আৰু এই মঞ্চখনো তেখেতৰ নামতেই দিয়া হৈছে। গতিকে তেখেতৰ নাম থকা অঞ্চলটোলৈ, তেখেতৰ নাম সংলগ্ন হৈ থকা অঞ্চলটোলৈ আহিবলৈ পালে নথৈ আনন্দিত হওঁ। আজিও সেই একে অনুভূতি অনুভূত হৈছে আৰু মই সকলোকে, যিসকলে আজি ইয়াত নৃত্যৰ কৰ্মশালাত অংশগ্ৰহণ কৰিব, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।